নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এককছাৰ ক্লাছলৈ স্বাগতম জনাইছো আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় অধ্যায় সংখ্যাৰ সৈতে খেলাৰ আন এটি অংশলৈ আগবাঢ়িছো এই অংশটিত কি আছে আমি চাওঁ আহা পেলিন্দ্ৰমিক সংখ্যা বা পেলিন্দ্ৰম তোমালোকে এই নামটো আগতে শুনিছানে নিশ্চয় শুনা নাই গতিকে এই সংখ্যাটো কি হয় আমি চাওঁ আহা আৰু বুজিব চেষ্টা কৰো এই সকলোবোৰ সংখ্যা বাওঁফালৰ পৰা সোঁফাললৈ আৰু সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলে কি হয় একে হয় এই সংখ্যাবোৰকে কি বুলি কোৱা হয় পেলিন্দ্ৰমিক সংখ্যা বা পেলিন্দ্ৰম আৰ্হি বুলি কোৱা হয় এতিয়া তোমালোকে কেতিয়াবা মানুহৰ নাম যদি আমি চাব যাওঁ তেতিয়া হলে এনেকৈ কিবা নাম পাইছানে যে নামটো উলুটাই দিলে সেই নামটোৱে হয় যদি আমি ইয়াতে কনক নামটো লওঁ ক ন ক এই নামটো যদি আমি লওঁ এই নামটোক যদি আমি আখৰবোৰ উলুটাই দিওঁ আমি কি পাম আকৌ কনকে পাম হয় না নহয় ঠিক সেইদৰে আমি সংখ্যাৰ ক্ষেত্ৰতো কেতিয়াবা অংকবোৰ যদি হাল সলনি কৰি দিওঁ তেতিয়া হলেও আমি কি পাওঁ সেই সংখ্যাটোৱে আকৌ দেখিবলৈ পাওঁ গতিকে আমি হেনেকুৱা সংখ্যাবোৰকে কি বুলি কওঁ পেলিন্দ্ৰমিক সংখ্যা বা পেলিন্দ্ৰম বুলি কওঁ তোমালোকে এতিয়া বুজি পালা নিশ্চয় গতিকে এতিয়া আমি চাওঁ আহা উদাহৰণ হিচাপে 57 আৰু 596 দুটা পেলিন্দ্ৰম নোহোৱা সংখ্যা আৰু ইয়াক আমি কিছুমান উলুটাকৈ লিখি যোগ কৰি বিয়োগ কৰি আমি কি কৰিব পাৰো পেলিন্দ্ৰম সংখ্যা হিচাপে তাক প্ৰকাশ কৰিব পাৰো উলিয়াব পাৰো বিচাৰি গতিকে প্ৰথমতে আমি কি কৰিছো 57 এই সংখ্যাটো বিবেচনা কৰিছো আৰু এই 57 টো প্ৰথমতে আমি কি কৰিছো অংক কেইটা উলুটাকৈ লৈ আমি এবাৰ লিখি লৈছো 75 হৈ গৈছে তাক আমি কি কৰিছো যোগ কৰি এই সংখ্যাটো পাইছো এই সংখ্যাটো উলুটাকৈ পঢ়িলে একে হয় নেকি নহয় গতিকে আকৌ আমি তাৰ অংক কেইটা উলুটাই লৈছো লৈ যোগ কৰি দিছো এতিয়া আমি কি দেখিছো 363 গতিকে তাক যদি আমি উল্টাকৈ পঢ়ো বা উল্টাকৈ সজাই লৈ পঢ়ো আমি কি পাম একে সংখ্যা পাম গতিকে ইয়াতে আমি কি দেখিলো যে পেলিন্দ্ৰম আমি পাই গলো তাৰ পিছত চোৱা ইয়াতে যদি আমি 596 সংখ্যাটো প্ৰথমতে বিবেচনা কৰো আৰু সেই সংখ্যাটোক আমি আগৰবোৰৰ দৰে উলুটাকৈ লিখিলো উলুটাকৈ লিখি আমি কি পাইছো ইয়াতে 695 আকৌ আমি যোগ কৰিছো যোগ কৰাৰ পিছত আমি যেটো সংখ্যা পাইছো হেতু আমি পেলিন্দ্ৰম পোৱা নাই গতিকে সেই যোগফলটোক আকৌ উলুটাকৈ লিখিছো উলুটাকৈ লিখি যোগ কৰিছো এতিয়াও আমি এটা পেলিন্দ্ৰম বা পেলিন্দ্ৰমিক সংখ্যা পোৱা নাই গতিকে তাকো উলুটাকৈ লিখি আমি কি পাইছো যোগ কৰাৰ পিছত 5335 আৰু এই সংখ্যাটোক যদি আমি উলুটাকৈ পঢ়ো আমি সেই সংখ্যাটোৱে পাওঁ গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো 363 5335 পেলিন্দ্ৰমিক সংখ্যা কাৰণ দুয়োটা সংখ্যাকে আমি যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ পঢ়িছো বা সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িছো তেতিয়া আমি কি পাইছো একে পাইছো গতিকে সংখ্যাবোৰ আৰু যোগফলবোৰ বাৰে বাৰে উলুটা কৰি আৰু যোগ কৰি এটা পেলিন্দ্ৰমিক সংখ্যা বা পেলিন্দ্ৰম আমি গঠন কৰি ল'ব পাৰো আৰু যেতিয়ালৈ আমি নাপাওঁ তেতিয়ালৈ আমি এই পদ্ধতিটো কৰি গৈ থাকিব পাৰো তাৰ পিছত কি দিছে আমি চাওঁ আহা এতিয়া তোমালোকৰ কৰি চাওঁ আহা 3.4 টো দিছে আৰু তাত কি দিছে আমি এতিয়া চাওঁ 78 ৰ পৰা পেলিন্দ্ৰমিক সংখ্যা উলিয়াবলৈ চেষ্টা কৰা গতিকে আমি উদাহৰণত কৰাৰ দৰে প্ৰথমতে কি কৰিম 78 টো লিখি লম তাৰ পিছত ইয়াৰে অংক কেইটা উলুটাই আমি লিখিম 87 তাৰ পিছত আমি কি কৰিম যোগ কৰিলে আমি কিমান পাওঁ চাওঁ 15 ৰ 5 1 আমি 16 পালো তাৰ মানে আমি কিমান পালো 165 আৰু এইটোক যদি আমি উলুটাকৈ লিখো আমি কি পাম 561 আকৌ আমি যোগ কৰিম আমি কিমান পাম 6 পালো 12 ৰ 2 আৰু ইয়াতে আমি কিমান পালো 7 গতিকে আমি পেলিন্দ্ৰমিক সংখ্যা পাইছো নেকি নাই পোৱা গতিকে তাক আমি আকৌ উলুটাই লিখিম 6 2 7 আৰু এই দুটা যদি আমি যোগ কৰি দিওঁ কি পাম 13 5 আৰু ইয়াতে আমি কি পাম
13 গতিকে আমি এতিয়া পেলিন্ড্ৰমিক সংখ্যা পাইছো নেকি এতিয়াও পোৱা নাই গতিকে আমি কি কৰিম আকৌ উলুটাই লিখিম 3 5 3 1 আৰু আমি লিখিলে কি দেখিছো লিখি উঠি আমি যোগ কৰিম যোগ কৰাৰ পিছত 4 8 8 4 গতিকে এতিয়া 4884 এই অংককেইটাক যদি আমি উলটাকৈ পঢ়ো একে পামনে নিশ্চয় পাম গতিকে আমাৰ উত্তৰটো কি হ'ব এই সংখ্যাটোৱে হ'ব আমি গঠন কৰা পেলিন্ড্ৰমিক সংখ্যা ইয়াৰ পিছত কি দিছে চাও হা 489 ৰ পৰা পেলিন্ড্ৰমিক সংখ্যা উলিয়া গতিকে আমি কি কৰিব লাগিব আগৰটোৰ দৰে প্ৰথমতে আমি প্ৰশ্নটো থকা সংখ্যাটো লিখি লম তাৰ পিছত তাক আমি উলুটাই লিখি লৈ কি কৰিম যোগ কৰিম 9 4 13 3 1 হাতে গল 16 1 17 17 এক থাকিলে তাৰপিছত আমি কি পালো 14 গতিকে এই পেলিন্ড্ৰমিক সংখ্যা নহয় গতিকে তাকো আমি কি কৰিম উলুটাই লিখিম 3 7 4 1 গতিকে আৰু আমি এতিয়া কি কৰিম যোগ কৰিম 4 11 1 1 হাতে গল 12 2 1 হাতে গল আমি কি পাম 5 গতিকে এইটো পেলিন্ড্ৰমিক সংখ্যা নহয় গতিকে ইয়াকো আমি কি কৰিম আকৌ এবাৰ উলুটাই লিখিম লিখিলে আমি কি পাও চাও এবাৰ পাইছো 9 3 3 9 গতিকে এতিয়া যেটো সংখ্যা পাইছো তাক আমি সোঁফালৰ পৰা পঢ়িলে যি হয় বাওঁফালৰ পৰা পঢ়িলেও হেয়ে হয় গতিকে তাকে কি বুলি কোৱা হয় পেলিন্ড্ৰমিক সংখ্যা বুলি কোৱা হয় ইয়াৰ পিছত কি দিছে চাও ইয়াৰ পিছত আমাক 4টা অংকৰ দিছে 3467 তাক আমি কি কৰিম আকৌ উলুটাই লিখিম 4 3 আৰু আমি যোগ কৰিম 10 0 1 হাতে গল 10 1 11 11 1 আকৌ 11 1 1 হাতে গল 11 গতিকে এইটো পেলিন্ড্ৰমিক সংখ্যা হয়নে নহয় গতিকে তাক আমি আকৌ উলুটাই লিখিম 0 1 1 1 1 গতিকে এইটোক যদি আমি যোগ কৰো আমি কি পাম 1 2 2 2 1 গতিকে এই সংখ্যাটোক যদি আমি উলুটাই পঢ়ো আমি একে পাম না নাপাম নিশ্চয় পাম গতিকে এইটো এটা কি সংখ্যা হ'ব পেলিন্ড্ৰমিক সংখ্যা ইয়াৰ পিছত কি দিছে চাও আহা ইয়াৰ পিছত আমাক এটা পহেলিকা দিছে পহেলিকাটো আমি সমাধান কৰিব চেষ্টা কৰো মই এটা 5 অংকৰ পেলিন্ড্ৰম মোৰ একক অংকটো দশক অংকতকৈ এক কম তাৰ মানে এটো যদি 1 হয় এটো কি হ'ব 2 হ'ব এটো যদি 2 হয় এটো 3 হ'ব এনেকুৱাকৈ আমি ভাবি লব পাৰো তাৰ পিছত কি কৈছে একক আৰু দশকটো এক কম হয় একক আৰু দশকৰ স্থানৰ অংকৰ পূৰণ ফলটো কি হ'ব শতকৰ ঘৰৰ অংক হ'ব আৰু আটাকেইটা অংকৰে যোগফল কিমান হ'ব লাগিব 16 গতিকে আমি এনেকুৱা এটা অংক পাব লাগিব ইয়াতে এনেকুৱা এটা সংখ্যা পাব লাগিব যাৰ ইয়াতে থকা অংকটো আৰু ইয়াতে থকা অংকটো একে হয় আৰু ইয়াতে থকা অংকটো আৰু ইয়াতে থকা অংকটো কি হ'ব একে হ'ব গতিকে আমি যদি ভাবো 1 2 পূৰণ কৰিলে কি হ'ব 3 আৰু 1 2 গতিকে আমি যদি যোগ কৰো কিমান পাম 9 পাম গতিকে হেতু নহয় এতিয়া যদি আমি ভাবো যে 2 আৰু 3 যদি আমি পূৰণ কৰি চাও তেতিয়া হলে কি হ'ব 6 হ'ব ঠিক সেইদৰে ইয়াতে গোটেইকেইটা যদি আমি যোগ কৰো তেতিয়া হলে আমি কি দেখিবলৈ পাম 16 পাম মানে ইয়াৰ উত্তৰটো আমি এইটো হয় বুলি ক'ব পাৰিম ইয়াৰ পিছত কি দিছে চোৱা 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰমিক সংখ্যা আৰু আটাইতকৈ ডাঙৰ পেলিন্ড্ৰমিক সংখ্যা দুটাৰ যোগফল কিমান আৰু সংখ্যা দুটাৰ পাৰ্থক্য কিমান গতিকে আটাইতকৈ সৰু পেলিন্ড্ৰমিক সংখ্যাটো আমি বিচাৰি উলিয়াব লাগিলে কি কৰিব লাগিব সকলোতকৈ সৰু পেলিন্ড্ৰমিক সংখ্যা কেনেকুৱা হয় 1 ৰ পিছত আমাৰ 0 বোৰ আহে গতিকে 5টা অংক বিশিষ্ট হলে 4টা 0 আহিব গতিকে আমি সৰুটো লিখিব পাৰো 1 3টা 0 আৰু এটা 1 তাক উলুটাই পঢ়িলেও একে হ'ব
গতিকে আমি ডাঙৰ সংখ্যাটো কি লিখিব পাৰো আমাৰ যেটো আটাইতকৈ ডাঙৰ সংখ্যা হয় সেইটোৱে কি হ'ব ইয়াতো পেলিন্ড্ৰমিক সংখ্যাই হ'ব কাৰণ গোটেইকেইটা আমাৰ 9 হয় উল্টাই দিলেও একেই সংখ্যা পাম এই দুটাৰ আমাক কি উলিয়াব দিছে প্ৰথমতে যোগফল উলিয়াব দিছে যোগফল উলিয়াবৰ কাৰণে আমি কি কৰিম প্ৰথমতে সংখ্যাকেইটা লিখি লওঁ 5 টা 9 প্লাস 1 3 টা 0 1 আৰু যদি আমি এটো যোগ কৰো কি হ'ব 10 শূন্য 1 হাতে গ'ল আকৌ 10 শূন্য 1 হাতে গ'ল 10 শূন্য 1 হাতে গ'ল 10 শূন্য 1 হাতে গ'ল 10 10 1 11 গতিকে আমি এই সংখ্যাটো পাব পাৰো এইবাৰ আমাক কি উলিয়াব দিছে সংখ্যা দুটাৰ পাৰ্থক্য উলিয়াব দিছে গতিকে আমি যদি পাৰ্থক্য উলিয়াও তেতিয়া হলে আমি কি পাম আমি ডাঙৰটোৰ পৰা সৰুটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি দেখিছো যে মাজৰ কেইটা কি হয় শূন্যই হৈ যায় গতিকে 8 9 9 9 গতিকে এনেকুৱাকে আমি তাৰ যোগফল আৰু পাৰ্থক্য বিচাৰি উলিয়াব পাৰো গতিকে আজিলৈ এইখিনিয়ে ধন্যবাদ